নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক অসমৰ স্বাস্থ্য বিভাগৰ আৰু অসম আৰক্ষী লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হুইচ লেংগুৱেজ অফ ইণ্ডিয়া ইজ কল্ড ইটালিয়ান অফ দ্য ইষ্ট? ভাৰতৰ কোনটো ভাষাক ইটালিয়ান অফ দ্য ইষ্ট বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, ভাৰতৰ তেলেগু ভাষাটোক ইটালিয়ান অফ দ্য ইষ্ট বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, ৱেৰ ইজ দ্য ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰহালয় লোকেটেড? ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰহালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰহালয় মধ্যপ্ৰদেশৰ ভোপালত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ ন'ন এজ দ্য মেজিচিয়ান অফ হকী? হকীৰ যাদুকৰ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, মেজৰ ধ্যানচান্দক হকীৰ যাদুকৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ইজ দ্য লাৰ্জেষ্ট সল্ট প্ৰডিউচিং ষ্টেট ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বাধিক নিমখ উৎপাদনকাৰী ৰাজ্য কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, ভাৰতবৰ্ষৰ সৰ্বাধিক নিমখ উৎপাদনকাৰী ৰাজ্যখন হ'ল গুজৰাট। নেক্সট কুৱেশ্যনটো দিয়া আছে, ফৰ হোৱাট ডিউৰেশ্যন কেন দ্য প্ৰেচিডেন্সিট কেন বি লেফ্ট ভেকেণ্ট? ৰাষ্ট্ৰপতিৰ পদ খালী হ'লে কিমান দিনৰ ভিতৰত পদটো পূৰাব লাগে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, ৰাষ্ট্ৰপতিৰ পদ খালী হ'লে 6 মাহৰ ভিতৰত এই পদটো পূৰাব লাগে। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলৰ তৰফৰ পৰা প্ৰস্তুত কৰা 8000তকৈও অধিক প্ৰশ্নোত্তৰ থকা এই PDF ইবুকখন ডাউনলোড কৰা নাই, তেন্তে এই ইবুকখন ডাউনলোড কৰি ল'ব পাৰে। কাৰণ ইতিমধ্যে হৈ যোৱা ADRE পৰীক্ষাত এই ইবুকখনৰ পৰা ভালেখিনি প্ৰশ্ন কমন হোৱা দেখা পোৱা গৈছে। গতিকে যদিহে আপুনি স্বাস্থ্য বিভাগৰ নাইবা অসম আৰক্ষীৰ পৰীক্ষা দিম বুলি ভাবি আছে, তেন্তে অতি কম মূল্য পে' কৰি আপুনি এই ইবুকখন ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ পিৰিয়ড অফ ইণ্ডিয়ান হিষ্টৰী ইজ ন'ন এজ দ্য গল্ডেন এজ? ভাৰত বুৰঞ্জীৰ কোনটো যুগক সোণালী যুগ হিচাপে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, ভাৰত বুৰঞ্জীৰ গুপ্ত যুগটোক সোণালী যুগ হিচাপে জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য মহামন্ত্ৰী অফ দ্য আহোম ডিউৰিং দ্য বেটেল অফ শৰাইঘাট? শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ মহামন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ মহামন্ত্ৰী আছিল আতন বুঢ়াগোহাঁই। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন এথলিট টু পাৰ্টিচিপেট ইন দ্য অলিম্পিক গেমছ? অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকী আছিল লাভলীনা বৰগোহাঁই। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ডিড লাভলীনা বৰগোহাঁই মেক হাৰ ফাৰ্ষ্ট অলিম্পিক এপিয়াৰেঞ্চ? লাভলীনা বৰগোহাঁইয়ে কিমান চনত ক'ত অনুষ্ঠিত অলিম্পিকত প্ৰথম অংশগ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, লাভলীনা বৰগোহাঁইয়ে 2020 চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত হোৱা অলিম্পিকত প্ৰথম অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য ফাৰ্ষ্ট আছামিজ এথলিট টু উইন এন অলিম্পিক মেডেল? অলিম্পিকত পদক লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, অলিম্পিকত পদক লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী হ'ল লাভলীনা বৰগোহাঁই। নেক্সট কুৱেশ্যনটো দিয়া আছে, ৱেৰ ইজ দ্য লাৰ্জেষ্ট বুদ্ধিষ্ট মনেষ্ট্ৰী লোকেটেড ইন ইণ্ডিয়া? ভাৰতৰ সৰ্ববৃহৎ বৌদ্ধ মঠ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, ভাৰতবৰ্ষৰ সৰ্ববৃহৎ বৌদ্ধ মঠ অৰুণাচল প্ৰদেশৰ টাৱাঙত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ডান্স পাৰফৰ্মড বাই দ্য টি গাৰ্ডেন কমিউনিটি অফ আছাম? অসমৰ চাহ বাগিচা জনগোষ্ঠীয়ে পৰিৱেশন কৰা নৃত্যটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, অসমৰ চাহ বাগিচা জনগোষ্ঠীয়ে পৰিৱেশন কৰা নৃত্যটোৰ নাম হ'ল ঝুমুৰ নৃত্য, আৰু এই নৃত্যটো কৰম পূজাত পৰিৱেশন কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, ৱেৰ ইজ দ্য বৰা ইমামবাৰা লোকেটেড? বৰা ইমামবাৰা ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, বৰা ইমামবাৰা উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য পাৰ্চন ইনভলভড ইন দ্য ইমিডিয়েট কজ অফ দ্য চিপই মিউটিনি?
চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী হ'ল মংগল পাণ্ডে নেক্সট কুৱেশ্যনটো দিয়া আছে হু গেভ দ্য টাইটেল কলাগুৰু টু বিষ্ণুপ্ৰসাদ ৰাভা কোনে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধিটো প্ৰদান কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধিটো প্ৰদান কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে when was the উমানন্দ টেম্পল built উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ 1694 খ্ৰীষ্টাব্দত উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে where is the headquarters of the world trade organization located বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হীৰাকুদ ডেম ইজ লোকেটেড ইন হুইচ ষ্টেট হীৰাকুদ বান্ধ কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি হীৰাকুদ বান্ধ ভাৰতৰ উৰিষ্যা ৰাজ্যখনত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ নেশ্যনেল হাইৱে 44 প্ৰিভিয়াছলি ন'ন এজ 44 নং ৰাষ্ট্ৰীয় ঘাইপথক আগতে কি নামেৰে জনা গৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ 44 নং ৰাষ্ট্ৰীয় ঘাইপথক পূৰ্বতে 7 নং ৰাষ্ট্ৰীয় ঘাইপথ নামেৰে জনা গৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ডিপেষ্ট লেক ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদটোৰ নাম হ'ল বৈকাল হ্ৰদ আৰু এই হ্ৰদটো সাইবেৰিয়া আৰু ৰাছিয়া এই দুখন দেশতে অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ৱাটাৰৱে ডেট ছেপাৰেটছ ইণ্ডিয়া ফ্ৰম শ্ৰীলংকা ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰা জলপ্ৰণালীটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰা জলপ্ৰণালীটোৰ নাম হ'ল পক জলপ্ৰণালী নেক্সট কুৱেশ্যনটো দিয়া আছে which country has the largest area of the Amazon rainforest আমাজন বৰ্ষাৰণ্যৰ বেছিভাগ এলেকা কোনখন দেশত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি আমাজন বৰ্ষাৰণ্যৰ বেছিভাগ এলেকা ব্ৰাজিল দেশখনত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ষ্টেট উইথ দ্য লাৰ্জেষ্ট ফৰেষ্ট ইন ইণ্ডিয়া ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বনাঞ্চল আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যখনত সৰ্বাধিক বনাঞ্চল আছে নেক্সট কুৱেশ্যনটো দিয়া আছে when was the Reserve Bank of India nationalized ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি 1949 চনৰ 1 জানুৱাৰী তাৰিখে ভাৰতীয় ৰিজাৰ্ভ বেংকক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে where is the headquarters of the World Bank located বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত অৱস্থিত আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল যদি ভিডিঅ'টো যে ভাল পালে তেনেহলে ভিডিঅ'টো লাইক কমেন্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই আৰু আমাৰ ইউটিউব চেনেলৰ পৰা প্ৰকাশিত ই-বুকখন ডাউনলোড কৰা নাই তেনেহলে আমাৰ এই বুকখন ডাউনলোড কৰি ল'ব পাৰে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ